বৰষুণ দি দিছে ৰাতিপুৱা। আজি এটা বিশেষ দিন, ঠাণ্ডা পৰিছে অলপ। এই বিশেষ দিনটোতে ধ্যান কৰি মানসিক অশান্তি আৰু মানসিক চাপ কমাব পাৰে, ডিপ্ৰেশ্যন নোহোৱা কৰিব পাৰে। আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা আৰু আজিৰ দিনটোতে হৈ আছে এখন এতিয়া চলিয়ে আছে বিষ্ণু পূজা। বিষ্ণু পূজালৈ গৈ আছোঁ। আজি ৰজা পূৰ্ণিমা বুলি কোৱা হয়, কাৰণ ৰাজকুমাৰ সিদ্ধাৰ্থ অৰ্থাৎ গৌতম বুদ্ধৰ জন্ম, জ্ঞান প্ৰাপ্তি আৰু পৰলোক প্ৰাপ্তি এইটো পূৰ্ণিমাতে হৈছিল, একেটা পূৰ্ণিমাতে। সেয়েহে আজিৰ দিনটোত বিশেষ মহত্ব আছে। আজিৰ দিনটোত নতুন আৰম্ভ কৰিলে শুভ হয়। যেনে ধৰক আমি ধ্যান কৰিব পাৰোঁ আৰু জ্ঞান শিকাৰ কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিলে শুভ হ'ব। ধ্যান কৰিব পাৰোঁ আমি, আৰু মহাজ্ঞান আৰু ধ্যানৰ জৰিয়তে আমি মানসিক অশান্তি, মানসিক চাপ, মানসিক দুৰ্বলতা ত্যাগ কৰিবলৈ আমি সক্ষম হ'ম। আৰু আজিৰ দিনটোত পূজা কৰিলে ভাল। বিষ্ণু পূজা, কৃষ্ণ পূজা, মহাদেৱ, শুনিছোঁ লক্ষ্মী পূজা কৰিব লাগে, লক্ষ্মী ঘৰত আহে। আৰু আহি পাই গ'লোঁ এইখিনি ঠাই। ইয়াত আগতে আছিল মহকুমাধিপতিৰ কাৰ্যালয়, এতিয়া আগত দিছে। বিষ্ণু পূজা চলি আছে, বিষ্ণু পূজালৈ গৈ আছোঁ এতিয়া। সুন্দৰ ঠাইখিনি ভাল লাগিছে, সুন্দৰ। এতিয়া আহি পাই গ'লোঁ। এতিয়া আহি পাই গ'লোঁ আমাৰ বাইদেউহঁতৰ ঘৰ। এইটো ঘৰ মানে ভিতৰত পূজা চলি আছে, ভিতৰলৈ যাওঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ। লগ পাম নেক্সট ভিডিঅ'ত।